আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। আপনার অসুখ হওয়া গম পাই খবর লবা এলো, পিছে কি খবর কি হয়েছে আপনার তো গম পাওয়া নাই, অলপ কলে ভাল আছিল আপনি। কি কম আৰু মই 14 বছৰে ৰলো বিছিনাত। চাওক আপোনালোকে 14 বছৰে বোলে এই বিছনাতে পৰি আছে। একচুৱেলি নহয়, মই 14 বছৰ বিছিনাত পৰি ৰলো। 14 বছৰ এক্সিডেন্ট হৈ কেনে 14 বছৰ এই বিছনাখনতে আপুনি পৰি আছে। খোৱা লোৱা আপোনাৰ খালো আটো খুৱাই দিলি খাব পাৰি নহয়, খাব নোৱাৰো। চাই লওক, আপোনালোকে নিজে বিবেচনা কৰিব। খুৱাই দিব লাগে মানুহজনক। এই 14 বছৰ এইখন বিছনাত এনেকে পৰি আছে আৰু আনে খুৱাই দিব লাগে, তেতিয়াই খাব পাৰে। আনে দাঙি নিখোজ পেচাব কৰাব লাগে। আপোনালোকে বিবেচনা কৰিব। আৰু এই মানুহজনৰ কাৰণে, টকা পইচাৰ কাৰণে এই মানুহজনক মই আজি আপোনালোকৰ আগত দেখা নাই। এটা কাৰণতে আপোনালোকৰ অসম বাহিৰত মই চিনাকি কৰি দিছোঁ। এই মানুহজনৰ কাৰণে ৰমজান মাহত আপোনালোকে হাজাৰ হাজাৰ দোৱা কৰিব। এই মানুহজনে যাতে আত্মাই সদ্গতি পায় আৰু এই অসুখৰ পৰা যাতে অলপ ভাল পায়, তাৰ কাৰণে মই অসমবাসীৰ আগত এই মানুহজনৰ মই আজি চিনাকি কৰাই দিছোঁ। আৰু আপোনাৰ নাম কি আছিল? নুৰ ইছলাম। নুৰ ইছলাম। আৰু এওঁৰ ঘৰ হৈছে দামপুৰ পুখুৰীপাৰ, অৰ্থাৎ হাজোৰ ওচৰত দামপুৰ পুখুৰীপাৰ ছোৱালী হাইস্কুলৰ ওচৰত ঘৰ। আৰু এখেতৰ নাম হৈছে ইছলাম, নুৰ ইছলাম। আৰু 14 বছৰ এইখন বিছনাতে এখেতে পৰি আছে। আপোনালোকে চাওক, উঠিব নোৱাৰে। আপোনালোকে বিবেচনা কৰি চাব। আৰু এই মানুহজনৰ কাৰণে টকা পইচাৰ কাৰণে দোৱা কৰিব নালাগে, ভাল পোৱাৰ কাৰণে আপোনালোকে ৰমজান মাহত অসমবাসীয়ে দোৱা কৰিব। সকলোৱে শুদ্ধ অন্তৰেৰে দোৱা কৰিব যে এই মানুহজন ভাল, আল্লাহ ভাল কৰে, তাৰ কাৰণে দোৱা কৰিব।